লিখি গৈছে মানে সেই আৰু এজনে লিখিছে উপাসনা। তাইৰ লগত মোৰ মোটামুটি 14 বছৰ নাছিলে, মাজতে 3 বছৰ মোৰ তাইৰ লগত এৰা এৰি হৈছিলে 12-13-14লৈ। তাৰমানে কোনোবা এজন আকাশ প্ৰীতম এজন ল'ৰা এজন ভাল পাইছিলে, সেই ছিংগাৰ তেওঁ। তেতিয়া এৰা এৰি হৈছিলে, আকৌ মানে মোৰ পেচাব হৈছিলে। আকৌ আজিৰ পৰা 4 বছৰমান আগত মানে তাইৰ লগত আকৌ মোৰ এৰা এৰি হৈছে। তাৰমানে ইয়াতে গোটেই মই যদি ক'ব খোজোঁ, ডিম্পী তালুকদাৰে কি কৰে, তাৰমানে মাকক মানে মেছেজ দি কিবা কিবি মোৰ এগেইনষ্টত কৈ থাকে। ডিম্পী তালুকদাৰ তাইৰ মানে য'ত মোমায়েকৰ ঘৰ, তাইৰ ঘৰৰ ফ্ৰণ্টৰ ঘৰ। তাই মানে এনেকুৱাতে পৰিছিলে মানে কি, তাই যিহেতু তাই সৰুৰ পৰা পাইছোঁ তাইক ডমিনেট কৰি ৰাখোঁ, যে আমাৰ কথা মতে তই চল, কিবা কৰ। সেনেকুৱা টাইপত তাই কৰি দিয়ে সদায়। তাই মোক কয়, সেনেকৈ কৈছে বোলো হ'ব দে, কৈ থাকক দে, কৈ থকাটো বাদ দে, মই নাই কওঁ। আৰু তাইও সৰু অকণমান, বুজাটো অকণমান টান পায়। আৰু মাজতে মাকে ড্ৰিংকছ কৰে ৰাতি, আৰু মাকে ড্ৰিংকছ কৰাটোত মানে ড্ৰিংকছ কৰি উঠে তাইক মানে যা তা কথা কয়, তই মৰি যা, তোৰ দৰে ছোৱালী নালাগে, তোৰ কাৰণে লাজ পাওঁ, অমুক তমুক। আজি পিয়লি ফুকন আজি যিটো কেছ হৈছে, আজি মোৰ ঘৰৰ ওচৰৰ মানুহে 20% মানুহে মোৰ এই কেছটো জানে, মানে মোৰ লগৰখিনি ফ্ৰেণ্ড চাৰ্কলটোৱে। মই কাকো জনোৱা নাই যে মই যদি তাইক ভাল পাওঁ কিবা কৰোঁ, কিন্তু সিহঁতৰ যিটো ডিম্পী তালুকদাৰৰ ঘৰখনে সিহঁতৰ চুবুৰীটোৰ গোটেই মানুহক মানে কৈছে। আনকি ডিম্পী তালুকদাৰৰ ঘৰৰ ওচৰৰ মানুহৰ পৰা মাকৰ তাত ফোনো গৈছে যে আপোনাৰ ছোৱালীৰ বোলে বিয়া ঠিক কৰিছে পিয়লি ফুকনৰ ল'ৰা। তে কোন ল'ৰা? কৈছে অমুক ল'ৰা। কৈছে নহয়, মিছা কথা। ইমানখিনি পৰ্যন্ত গৈছে। কিন্তু লাষ্টত মানে তাই মানে কি হ'ল, মানে বস্তুবিলাক ভাবি মানে তাই যোনদিনা মৃত্যু তাৰে আগমুহূৰ্তলৈকে তাই মোক নজনালে। আৰু তাই মানে সদায় পাপাকৰ কথা কয়, যে পাপাৰ কাৰণে মই আছোঁ, মায়ে মোক বুজি নাপায়, মোক হ'ব দে, মাও তোৰ মা, পাপাও তোৰ পাপা, তাই সমানে মৰম। মই এনেকৈ তাইক বুজাওঁ। 22 বছৰীয়া ছোৱালী এটা কোনে পইচা দিব? তাইৰ পৰা মই কিমান টকা লওঁ? খুব বেছি 200 টকা 300 টকা। তাই যেতিয়া মোক ফোন কৰে ৰাতি যে মই খাব যাওঁ, যে ক'ত খাব যাওঁ? কৈছে বাৰ্বিকিউ যাওঁ, বাবুক লৈ যাম। তাই গাড়ীখন লৈ ওলাই যাব, পইচা আছে নাই? কৈছে আছে, পাপাৰ পৰা লৈছোঁ, 500 টকা লৈছোঁ। তাই সেনেকুৱা টাইপত তাই কয়। আৰু কেতিয়াবা ধৰক মোক কয় মোক 200 টকা এটা ৰিচাৰ্জ কৰি দিয়াচোন, মোৰ একাউণ্টত নাই, পাপা এতিয়া শুইছে, মই ৰিচাৰ্জ কৰি দিওঁ। আপুনি পইচা লোৱা নাই কেতিয়াও? সেইটোত যদি তেওঁলোকে যদি মোক যদি প্ৰমাণ দিব পাৰে, তেন্তে মই আইনৰ পৰা যি কৰে মোক কৰিব। কাৰণ 22 বছৰীয়া ছোৱালী এটাক মানে ঘৰৰ পৰা কিমান টকা দিব? মানে মানুহে কালি মই যিটো মানে মই নিউজ লাইভত কৈছিলোঁ, বহুত কমেণ্ট দিছে, মই কমেণ্টবিলাক পঢ়িছোঁ যে কোনো দুখ নাই, কিবা নাই। কিন্তু মই আচলতে মা দেউতাৰ কাৰণে মই মানে নিজক ষ্ট্ৰং কৰি আছোঁ। যদি মই যদি মানে ভাগি পৰোঁ, মোৰ মা দেউতা ভাগি পৰিব। কাৰণ দেউতা যিহেতু মোৰ হাৰ্ট পেচেণ্ট, দেউতাৰ পেচমেকাৰ আছে, ব্ৰেইনত 3টা অপাৰেশ্যন আছে। কাৰণ যোৱাকালি দেউতাই প্ৰত্যেক দিনা 6টা বজাৰ পৰা 9টা বজালৈ নিউজ চাই। মই কালি দেউতাক টিভিত বহিব দিয়া নাই, মাক কৈছোঁ দেউতাক বহিব নিদিবি মা। দেউতাক মই কালি নিউজ চাব দিয়া নাই, কাৰণ নিউজত চব এইবিলাক কথাই কৈ আছে। তেওঁলোকে কান্দি মাইকী মানুহ কান্দি কৈ আছে। আৰু মই আপোনালোকৰ মাধ্যমেৰে এটা বস্তু ক'ব খোজোঁ, যদি তেওঁলোকৰ মাক আৰু দেউতাকে ভাবিছে যে মোৰ কিবা জেল গ'লে তেওঁৰ ছোৱালীটোৱে বোলে শান্তি পায়, আত্মাই শান্তি পায়, তেন্তে মোৰ এইটোত ক'ব লগা একো নাই। আইনে যি কৰে, আইনে যদি কয় মই জেল যাব লাগে, মই জেল যাম। সেইটো বস্তুটো মই সিদিনাখনো কৈছোঁ, পুলিচকো মই কৈছোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যন কৰক। চাওক, কিবা মেছেজত কাৰোবাৰ কাজিয়া হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু তাই যদি সেই বস্তুটো যদি পাৰ্টিকুলাৰলি কৈ কিনে যদি কিবা হ'ল, তেতিয়া মোৰ গাত মোৰ ফল্ট আছিলে। কিন্তু তাইতো মোৰ কথা একো নক'লে, বৰঞ্চ তাই লিখি থৈ গ'ল যে মায়ে বিচাৰিছিলে মই মৰি যোৱাটো, এতিয়া ইয়াতে সুখী, ডিম্পী গীতু উপাসনা আমাৰ গীতুৰ মাক। মানে মোৰ ঘৰতো তাৰমানে গীতুৰ মানে ডিম্পী তালুকদাৰৰ মাক উল্টা কথা কয় যে তাই কি ছোৱালী ভাল পালে আপোনাৰ ল'ৰাই, তাই হাফ পেণ্ট পিন্ধি ঘূৰে। ছেকেণ্ড কথা, তাই মানে কি বুলি কয়, ল'ৰাৰ লগত থাকে, ছোৱালী ফ্ৰেণ্ড নাই, অনবৰত ল'ৰাৰ দৰে ঘূৰি ফুৰে। মানে ডিম্পীৰ মাকে কয়, উপাসনাৰ মাকো কয় এইটো কথা। মোৰ মাক এইবিলাক কথা, মোৰ দাদাক পৰ্যন্ত মাতি নিছে উপাসনাৰ ঘৰত এইবিলাক কথাত। মাকৰ কথাই মই বেছি কিয় নকওঁ, কাৰণ মাক এজনৰ নিজৰ ল'ৰা ছোৱালীক শাসন কৰাৰ অধিকাৰ সম্পূৰ্ণ আছে, তাত কোনো সেয়া নাই। কিন্তু শাসন মানে এনেকুৱা শাসন নহয় যে কোনোবাই কথা লগাব, কোনোবাই উচতাই দিব, সেই বস্তুটোত মাকে কৰিব নালাগিছিলে। আৰু মাকে সদায় মানে মদ খাই কিনে তাইক কয়, ভাল অৱস্থাত কোৱা নাই। তাই সদায় এইটো কথা, মই মদ খাই কিনে মোক কিয় কোৱা? মানে মদ খালে মানে তাই ইফালে ডিম্পী তালুকদাৰে মাকক লগাই দিয়ে, অমুক সি তমুক। তাই যদি আইচক্ৰীম খাব যদি ওলাই আহে, মাকক এনে লগাই দিয়ে, বোলে তাই লগ কৰিব আহিছে চিনটো। কিন্তু মই অথচ লগেই নকৰোঁ। আজি 1 বছৰ 8 মাহত খুব বেছি তাইক যদি মই লগ কৰিছোঁ হাৰ্ডলি 15 দিন বা 20 দিনৰ ভিতৰত, হাৰ্ডলি। তাই নিজে ঘৰত গম পাব, তাই নিজে ঘৰতে থাকে, ঘৰৰ পৰা তাই নোলায়। ৰিচেণ্ট তাই বাইক এখন লৈছে, মই কৈছোঁ বাইকখন লৈ তই ওলাই যা, ফুৰি আহ, ইমান দামেদি বাইকখন লৈছে। কৈছে মনে যোৱা নাই, সেনেকুৱা টাইপ তাৰমানে। এতিয়া মানে মই আপোনালোক সংবাদ মাধ্যমত এইটোৱে কওঁ যে ডিম্পী তালুকদাৰৰ নামটো যিহেতু তেওঁ কৈছে, ডিম্পী তালুকদাৰে আজি মোৰ কথা মিছামিছি ক'ব পাৰে। এই বস্তুটো আপুনি ইনভেষ্টিগেশ্যন কৰক, যিখন ছুইচাইড নোট আছে সেইখন আপোনালোকে চাওক। বাকী আইনে যি কৰে, যদি মোৰ ভুল আছে মোৰ শাস্তি হ'ব, যাৰ ভুল আছে। আৰক্ষী এজন এনেই বহি নাথাকে, তেওঁলোকেও কিবা এটা ইনভেষ্টিগেশ্যন কৰিব, কাৰণ আৰক্ষী পোছাকতে এনেই নাথাকে।
ইনভেষ্টিগেশ্যন কৰি যিহেতু মোক 2 দিন মাতিলে, মই যেতিয়াই মাতিছে মই তেতিয়াই গৈছোঁ। গতিকে আৰক্ষী যদি মোৰ ভুল নোহোৱাকৈ যদি মোক এৰেষ্ট কৰে, সেইটো আৰক্ষীটো কোনো ন্যায় নহয় বা যুক্তি নহয়। তেওঁলোকে চালি জাৰি চাব, যিহেতু মোবাইলটো মোৰ চিজ কৰিছে, চাব কি হৈছে, কি লাষ্ট মেছেজকেইটা পাইছে আৰক্ষী, আৰু আজিকালি ফৰেনচিকত দিলে ওলাই যায় কি ডিলিট কৰিছোঁ কি ডিলিট কৰা নাই। গতিকে আৰক্ষী সেইটো সময়ত দেখা যাব। আজি মই যেনেকৈ মানসিকভাৱে মই আজি 5 দিন 6 দিন, আজি তেওঁৰ মৃত্যু বা 6 দিন হ'ল, যোৱাকালি 5 নম্বৰ দিনা মিডিয়া মাতি আৰু মই এইখিনি মানে উত্থাপন মানে শুনা পাইছোঁ, আৰু মই নাজানো কিমান দূৰ সঁচা, কাৰণ বেলেগৰ কথা মই ইমান বিশ্বাস নকৰোঁ। মানে মিডিয়াৰ মানুহক তেওঁ পইচা দি মেনেজ কৰিছে, পইচা দিছে, পইচা দি কিনে তেওঁ মাতি কিনে এইবিলাক কৈছে। গতিকে এইবিলাক বস্তু মানে মই দেখা যিহেতু নাই। কিন্তু কথাটো হৈছে যে নহয়, এতিয়া চাওক, ইয়াত ছোৱালী এজনী জীৱনটো নোহোৱা হৈ গৈছে। ইয়াত কোন বিজেপি কোন কংগ্ৰেছ মাৰি কোনো ইয়াত মানে যুক্তি নাই। মানে বিজেপিৰ হ'লে যে মানুহ ভুল নকৰিব, কংগ্ৰেছৰ হ'লে যে ভুল নকৰিব, এইটো কথা নহয়। ভুলটো ভুলে, তাত বিজেপি হওক কংগ্ৰেছ হওক AID হওক, মই এইটো ৰাজনৈতিক বস্তুটো মই আনিব খোজোঁ, তেওঁলোকে বা কিয় আনিছে নাজানো। আৰু আজি বিজেপিয়ে মোক বিজেপিটো মোক বিচাৰ নকৰে, মোক আইনে বিচাৰ কৰিব। বিজেপিয়ে মোক কেৰেক্টাৰ চাৰ্টিফিকেটখন দিব, যদি সঁচাকৈ যদি মই অশুদ্ধ বা মই ভুল, তেন্তে বিজেপিয়ে মোক দলৰ পৰা বহিষ্কাৰ কৰিব। যদি মই কোনো ভুল কৰা নাই, তেন্তে বিজেপিয়ে মোক নিজে আঁকোৱালি ল'ব, যিহেতু মই 2014 চনৰ পৰা বিজেপিৰ লগত মই জড়িত। গতিকে তাত মাকহঁতে কিয় আনিছে বিজেপি কংগ্ৰেছ, এইটো বস্তু কালিও মোক বহুতেই কুৱেশ্যন কৰিছে বিজেপিৰ কথা, বোলে এইবিলাক কৈ থাকক, তেওঁলোকে বা কিয় বা কৈছে। নিজৰ ছোৱালী এজনী ঢুকাইছে, গতিকে ছোৱালীজনী ন্যায়ৰ কাৰণে লাগিব লাগে, তাত বিজেপি কোন কংগ্ৰেছ কোন কোৱা লগাটো কোনো যুক্তিসংগত নহয়। কিন্তু ইয়াতে আমাৰ যিটো ভাৰ্গৱ যিটো গীতু হয়, ডিম্পী তালুকদাৰ, সিহঁতৰ ঘৰত মানে ফ্ৰণ্টৰ ঘৰটো মোমায়েকৰ ঘৰটো, সেনেকৈ তাৰমানে আহিছিলে, এই মানে য'ত আমাৰ ইয়াতে মোৰ ঘৰৰ কাষতে পিয়লি নগৰৰ আগত শনি মন্দিৰৰ ওচৰত, সেনেকৈ মই লগ পাইছিলোঁ। সিহঁতৰ লগত মই আগতে ফুৰিবও গৈছিলোঁ, তাই মাক বাবু ৰাস চাবও গৈছিলোঁ হাউলিত, ছেকেণ্ড মই খানা খাবও গৈছোঁ চান্দুবিত। আৰু মানে আমাৰ যিটো প্ৰেমৰ যিটো মানে সম্পৰ্কটো, এইটো মানে ইনচিডেণ্টেল প্ৰেম, তাই মোতকৈ সৰুটো, ইনচিডেণ্টেল প্ৰেম এটা হৈছে। মানে কি হৈছিলে মাজতে, মানে মোৰ কালী মন্দিৰ এটা আছে আমাৰ ইয়াতে চুনচালিত, তাই আৰু মাক আহিছিলে কিবা এটা কামত, আহোঁতে তাৰমানে ফটো এটা উঠিলোঁ আমি, জাষ্ট ফটো ক্লিক এটা, এনে তাই লৈছে চেল্ফিটো, মই জাষ্ট ফটোখন মানে হোৱাটছআপ ষ্টেটাছত দিছিলোঁ। এই ফটোখনক লৈ কিনে ডিম্পী তালুকদাৰে তাৰমানে এনেকুৱা এটা ক্ৰিয়েট কৰি দিলে মাকৰ আগত, তাইক বোলে কোনোবাই ক'লে মানে চিন্টুৰ অমুকৰ ছোৱালীৰ লগত কিবা আছে নেকি, হেন তেন কিবা, এনেকুৱা এটা ক্ৰিয়েশ্যন এটা কৰি দিলে নহয়। তাৰপিছত মানে সেই ফটোখনক লৈ কিনে আমি তেতিয়া কথা পতা হ'লোঁ, মেছেজ কৰোঁতে। তাইৰ ফোন নাম্বাৰ নাছিলে, জাষ্ট তাৰ আইতাক মানে GMCত থাকোঁতে মই ফোন নাম্বাৰটো লৈছোঁ। তাৰমানে এনেকুৱা ক্ৰিয়েট কৰি দিলে, মানে কথা পাতোঁতে তাৰমানে এটা মানে প্ৰেমত হেৰিত পৰিণত হ'ল। গতিকে সেই বস্তুটো তাইকো কওঁ মই, এইটো কথা মই ডিম্পীক মাককো কৈছোঁ যে কিহৰ কাৰণে আজি হ'ল। কিন্তু মাকে মোক মদ খাই কিনে ফোন কৰে, বেয়া ভাষা দি গালি পাৰিছে এদিন, আছে মোৰ তাৰে ৰেকৰ্ডিংখিনি, যদি আপোনাৰ ভাষাটো মই ক'ব নোৱাৰোঁ, সংবাদৰ আগত বেয়াকৈ কৈছে। আৰু তাইকো মদ খাই কিনে যি টি কথা কয়। তাই নিজে কৈছে, তুমি মা মদ খাই কিনে মূৰত কথা নক'বা, মদ খাই যি টি নবকিবা। মাকে কয় যে মই মদ খালেহে সঁচা কথা ওলায়। আৰু তাৰমানে কি হয়, সিহঁতৰ ঘৰত তাই 2013 চনত এবাৰ ছুইচাইড এটেম্প কৰিছিলে। মানে তেতিয়া মই তাইক চিনিও নাপাওঁ, সেয়াও নকৰোঁ। মানে সিহঁতৰ ঘৰত মানে এইটো ঘৰুৱা কথা, কিন্তু যিহেতু তেওঁলোকে মোৰ কথা ইমানখিনি কৈছে, মই ওলাব লগা বাধ্য হৈছে, তাৰ কাৰণে ক্ষমা কৰিব। মানে দেউতাকে মানে এজনী বেংগলী মাইকী এজনী ভাল পায়। তাৰপিছত মানে সেইটোক লৈ কিনে সিহঁতৰ ঘৰত মানে বহুত কাজিয়া হৈছিলে, মানে তাই কোৱা কথা আৰু গোটেইখিনি। আৰু তাই মোক হেৰিও দিছে, ফটোও দিছে। তাৰপিছত মানে কি হ'ল, মাজতে মানে দেউতাক আৰু মাকৰ ডিভ'ৰ্চ হোৱালৈ গৈছিলে। তো তাই সেইটো সহ্য কৰিব নোৱাৰি, তাই শ্লিপিং টেবলেট খাইছিল, মানে 14টা নে 16টা খোৱা বুলি কৈছিলে। তাই নেমকেয়াৰত এডমিটো আছিলে তেতিয়া। তো তাৰপিছত তেনেকৈ ক'লে, আৰু কি কৰে, তাইকো মানে সেই মাইকীজনীও গালি পাৰিছে কিবা হৈছে। পিছত মই তাইক সোধোঁ, কৈছে মা ক'ত, হেৰি পাপাৰ এই চলি আছে নে এতিয়া, কৈছে আছে নেকি, পাপাই দেখোন গধূলি দিনত দেখোন নাথাকে ঘৰত, তাতে থাকে। গতিকে এবাৰ কৰিছিলে, তাৰপিছত এইবাৰ বা আকৌ কি হ'ল মই মানে ধৰিব নোৱাৰিলোঁ। মানে তেওঁ মাথাত এটা বস্তু লাগিলে, মানে মোক সদায় কয় যে তুমি তোমাৰ কথা, তোমাৰ লগত 10-20 জন ল'ৰা সদায় ঘূৰি থাকে, তুমি চবকে হেল্প কৰা, আজি তুমি মোৰ কাৰণে ডমিনেট হৈ থাকিব লগা হৈছে। আৰু তাই মানে মোক সদায় কয় যে তুমি ৰিভেঞ্জ কিয় নোলোৱা, তোমাৰ কথা ইমান বেয়াকৈ কৈ থাকে, ৰিভেঞ্জ কিয় নোলোৱা। মানে ডিম্পী তালুকদাৰ আৰু উপাসনাৰ কথা মোক কয়। মই কৈছোঁ ৰিভেঞ্জ লোৱাত কি হেৰি আছে, নিজে সময় আহিলে নিজে দেখা হ'ব, তই মনে মন থাক, মই সেনেকৈ কওঁ খালি। কিন্তু তাই সেই লাষ্টত মানে একো নোকোৱাকৈ মনতে বস্তুবিলাক লৈ লাষ্টত নিজকে চেছ কৰি পেলালে। তাই নিজেই কৈছে বিয়া নহওঁ। মোটামুটি 4 বছৰটো হৈ গ'ল, 4 বছৰ বেছি হ'ল, 4 বছৰে হ'ল। মানে কি জানে, মানে ডিম্পী তালুকদাৰ ছোৱালীজনী এনেকুৱা, তাইৰো বিয়া ঠিক হৈছিলে যে, তাইৰ মানে ল'ৰা আছিলে, ছেক্ৰেটেৰিয়েটত চাকৰি কৰিছিলে। 2 বছৰ 3 বছৰ থাকি তাৰ লগত মেৰা এৰি হ'ল। আৰু মানে তেতিয়া মানে উপাসনাক মই ভাল পাই আছিলোঁ, তেতিয়া মানে মই কিছুমান বস্তু মই যাব নিদিওঁ। তাই ৰাতি ধৰক 7টাতো ওলাই যায়, 8টা বজাত ওলাই যায়, মই মানা কৰোঁ। মানে উপাসনাক আগতে, আৰু মই এতিয়া মানে মই ৰিলেশ্যনশ্বিপত আছিলোঁ, তেতিয়াৰ কথা কৈছোঁ মই।
তেতিয়া মানে ডিম্পিহঁতে মানে অকণমান মানে বেয়া পায় মানে মামাক লগত যাব নিদিয়ে কিবা নিদিয়ে গোটেই সেনেকুৱা কিবা এটা সিহঁতৰ থাকিল আৰু যে মই তাক এৰাই লৈ আহিছোঁ মানে সিহঁতৰ মানে যিটো মানে গ্ৰুপ আছে গ্ৰুপটো মানে আছে বহুতকেইটা মানুহ 8-10জনী কোনো এটাৰে মানে ৰিলেশ্যন নাই যি বুলি কয় দুটাই একেলগতে থাকে তাই গুৰুকুল ব্ৰহ্মা স্কুল গুৰুকুল জাতীয় ডিম্পিয়ে যে আপোনাৰ নকওঁ এইটো কথাত ডিম্পি এইটোত নাই কিন্তু তাই মানে কি লাগিল যে মাতুক তাই মানে ডাঙৰ কৰিছে তাইৰ মতে চলিব লাগিব তাই মানে ডমিনেট কৰিব খোজে যে হেৰি যি কৰ মোৰ মতে কৰ মই কৰিম মাকক মানে মেছেজ দিয়ে হোৱাটছএপত দি কিনে মাকক শিকাও দিছে যে ডিলিট এভৰিৱান বুলি এটা অপশ্যন সেইটো টিপি দিলে হ'ল নহ'লে তাই দেখা হ'ব কিন্তু তাইৰ এটা কিবা ছফ্টৱেৰ এটা আছে মই নাজানো এইটো মানে সেইটো মাৰি দিলে মানে ডিলিট মেছেজখিনিও মানে ওলাই আহে আৰু তাই যেতিয়া মোক কয় বস্তুখিনি আৰু মাকে ড্ৰিংকছ কৰি কিনে বেয়া বেয়াকৈ কয় তাইক আৰু তাই মানে কি কৰে যেতিয়া মাকে গালি পাৰিব তেতিয়া মানে কি কৰে তাই মোবাইলত যিটো মোৰ হোৱাটছএপটো ওলাই কিনে ভইচটো কণ্টিনিউ কৰি কিনে মোৰ তাতে পঠাই দিয়ে মোৰ তাতে ৰেকৰ্ডিঙো আছে কালি মই নিউজ লাইভৰ টাইম মিষ্টাৰ মই দিছোঁ গোটেইখিনি এতিয়া ঘৰৰ মানুহে কৈছে যে তাই এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা কাৰণ এতিয়া চাওক এতিয়া আপোনালোকে নিজেও যিখন ছুইচাইড নোট আছে সেইখন নিজে আপোনালোকেও পাইছে বা পুলিচেও পাইছে আৰু যদি মই যদি আছামী হ'লোঁ হয় বা মই যদি ভিক্টিম হ'লোঁ হয় মোক পুলিচে কেতিয়াবা এৰেষ্ট কৰিলে হয় পুলিচে চাগে কোনো ক্লু পোৱা নাই সেইকাৰণে মোক এতিয়ালৈ মানে এৰেষ্ট কৰা নাই বা মোক হেৰি কৰা নাই যদি মোৰ ভুল আছে মই আৰু এবাৰ কৈছোঁ যে যদি মোৰ ভুল আছে যদি মাক দেউতাকে মই জেল গ'লে শান্তি পায় তেওঁৰ ছোৱালী যদি শান্তি পায় আত্মাই শান্তি পায় তেনে মই যোৱাত কোনো আপত্তি নাই আগৰ সম্পৰ্কক লৈ আপোনাৰ হোৱা নাই মাজতে কিবা এটা আজিৰ পৰা 10 মাহমান আগত তাইও কিবা এটা কুণাল নামৰ ল'ৰা এটা মানে ভাল পাইছিলে বেছিদিন নাছিলে তাই মোক কৈছিলে আৰু মাকৰ কাৰণে তাক এৰা বুলি কৈছিলে মানে বিহাৰী ল'ৰা এজন আছিলে গতিকে সেইটো কথা কওঁতে মই এদিন কৈছিলে তাই মই কওঁতে তাই কিবা মেছেজ কৰিছিল নে কি তাতে মই কৈছোঁ মেছেজ নকৰিবি ন গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ লগত থাকেই কিবা কিবি কিন্তু তাই যদি তাইক মেছেজ কৰাৰ কাৰণে যদি তাই যদি নিজক চেছ কৰিছে সেইটো তেওঁলোকৰ তেওঁ ৰাতি এটা মৰা মানুহে মৃত্যুৰ পূৰ্বে তেওঁতো মিছা কথা কেতিয়াও কৈ নাযায় তেওঁ সঁচাখিনিয়ে কৈ যায় পুলিচেও মোক এইটো কথা কৈছে যে মানুহে মৃত্যুৰ আগত কেতিয়াও মিছা কথা নকয় বা তাইক মই ফ'ৰ্চ কৰা তই এনেকৈ লিখি কিনে তই মৰি যা কাৰণ যিটো বস্তু মই আজি মই এশবাৰ লাখবাৰ ক'ম 1 বজালৈ মই তেওঁলোক কথা পাতিছোঁ সেইদিনাখন এইটো কথা যোৱাকালি কৈছে তেওঁলোকে নিজে মানে যদি আপোনালোকে যদি ভালকৈ ইনভেষ্টিগেশ্যন কৰে তেওঁ মৃত্যুৰ পূৰ্বে যিখন লিখি থৈ গৈছে সেইখন চাগে আপোনালোকে পাইছে মোবাইলে গতিকে যোৱাকালি মই এইখিনি কথা আমাৰ নিউজ লাইভৰ কেমেৰাৰ আগত মই কৈছোঁ গোটেইখিনি কথা চ' আগদিনা ৰাতি তাই মোৰ লগত 1 বজালৈ কথা পাতিছে মানে মই ৰাতি ঘৰ আহোঁতে অকণমান দেৰি হৈছে মই 12টামান বজাত ঘৰ এৰিছোঁ মই কথা পাতিছোঁ তাৰপিছত তাই মোক কৈছে যে ভাত খালা নাই মই যে ভাত খোৱা নাই মই গা ধুওঁ তাত মই গা ধুব গ'লোঁ গা ধুব গৈ কিনে ভাত খালোঁ ভাত খাই উঠি আকৌ তাক মই ফোন কৰিছোঁ ফোন কৰি কিনে কৈছোঁ ভাত খালোঁ দে মই তই ভাত খালি নে কৈছে তাইক কিহেৰে ভাত খাইছে কি ভাত খাইছে নাজানো মানে তাই গাখীৰ ভাত খোৱা বুলি কৈছে মোক কিন্তু ভাত খোৱা নাই চাগে তাই তাৰপিছত মোক সুধিছে চিকেনৰ কথাটো ক'লোঁ মই চিকেন নাখাবা মই বেমাৰৰ কাৰণে তাৰমানে মানা কৰে তাৰমানে কৈছোঁ মই খোৱা নাই মই মাছেৰে খাইছোঁ তেনেকৈ কিন্তু কৈছোঁ মাতো মোক শুদে দিনটো মানে বহুত কষ্ট হৈছে বহুত ৰ'দ আছিলতো সেইদিনাখনে শুকুৰবাৰে মই মাথাটো বিষাইছে আৰু মানে মই ঔষধো খাওঁ তাৰমানে অকণমান কিবা এনজাইটিৰ ঔষধ কিবা কিবি এনেকুৱা আৰু মই শুই গ'লোঁ শুই যোৱাৰ পিছত ঠিক আছে খোৱা তুমি মোক এনেকৈ ক'লে আকৌ তাই মোক ফোন কৰিছে তাৰ পিছতে ফোন কৰি কিনে কৈছে খোলা নেকি মই কৈছোঁ মই শুলোঁ বহুত টোপনি লাগিছে মাথা বিষাইছে মোৰ এনেকৈ ক'লোঁ কৈছে 5 মিনিট কথা পাতাচোন মোৰ লগত এনেকৈ ক'লে মই কৈছোঁ মই নৰ্মেলি যেনেকৈ আৰু কোনোবা ৰাতি ফোন কৰিলে আকৌ কালি কথা যিটো কণ্টিনিউ কথা পাতোৱেই মই আৰু মই কৈছোঁ কালি কথা পাতিম দে আজি মোৰ বৈদ্য টোপনি লাগিছে মানে কৈ কিনে কৈছোঁ ঠিক আছে হ'ব দে খোৱা তাৰপিছত মই শুই গ'লোঁ তাৰপিছতে ৰাতিপুৱা মই তেতিয়া উঠাই নাই 9টা বজাত তাতে যিজন মানে যাৰ মানে নাম লিখিছে ছুইচাইড নোটত গীতু বুলি ডিম্পি তালুকদাৰ তাইৰ নাম তাইৰ ককাই কৈছে মাক কৈছে কৈছে কি বোলে চিনটোক মাতি দিয়কচোন খুৰী মায়ে কৈছে সি এতিয়া নুঠে গালি দিব ৰাতি 12টামান বজাত দেৰিকৈ আহিছে সি কৈছে নাই মাতি দিয়কচোন সেনেকৈ কওঁতে সি মানে আহি কিনে দৰ্জাখন দি কিনে বহিলে সি মোৰ চকুৰ ফালে চাই আছে তাতে মই টোপনি ৰাতিপুৱা উঠিছোঁ আৰু উঠাৰ পিছত মই কৈছোঁ কি হ'ল কৈছে তই ৰাতি কিবা তাইৰ লগত কাজিয়া কৰিছিলি নেকি মই নাই কৈছোঁ মই কৈছোঁ কাজিয়াটো কৰা নাই মই কথা পাতিছোঁ 1 বজালৈকে কৈছে কি হৈছে কচোন সি মোক কৈছে মুখ হাত ধুই ল মই কৈ আছোঁ যাম এনেকৈ ক'লে মানে তাৰ মানে আজি 3 বছৰ আগত দেউতাকটো ঢুকাইছিলে ক'ভিডত এই ক'ভিডৰ টাইমত আৰু কৈছোঁ মাকৰ কিবা হ'ল নেকি সি ক'ব খোজা নাই মই ক'লোঁ কচোন সেনেকৈ কওঁতে মানে মোবাইলটো মই ল'লোঁ তেতিয়ালৈ মই মেছেজ চোৱাই নাই মোবাইলটো লৈ কিনে তাইৰ মাত্ৰ মেছেজটো খুলিছোঁ তাতে খালি 4টা মেছেজ মানে আছে এটা আছে এটা 10 মানে সিমানত আছে আৰু মানে দিছে যে 5 মিনিট তুমি কথা নাপাতিলে দিয়া হ'ব একো নাই সেনেকৈ দিছে মোক ছেকেণ্ডটো দিছে এটা 26ত গুড নাইট আৰু বেলেগকৈ দিছে আই লাভ ইউ আৰু ৰাতি 3:14 দিছে আই এম চৰি সেইখিনিয়ে মেছেজ তাৰপিছত নাই আৰু
তাৰপিছত মানে মোৰ মানে মা পেচেণ্ট দেউতা পেচেণ্ট চ' মই যদি পটকৈ ভাগি পৰোঁ দেউতা মোৰ হাৰ্ট পেচেণ্ট গতিকে মই এইখিনি বস্তু অকণমান মাক দেখাবই লাগিব মই এনেকৈ ৰাতিপুৱা উঠালৈকে মায়ে মোক গৰম পানী আনি দিয়ে মই চাহ আৰু গৰম পানী নোখোৱাকৈ মই ক'তো ওলাই নাযাওঁ আৰু মায়ে ভাতো বনাইছে মোৰ সেইদিনা কিয় বা সোনকালে এনেই দেৰিকৈ ভাতো বনাইছে মোৰ কাৰণে তাতে মাক মই কৈছোঁ মা চাহ দে মই এনেকৈ মুখখন ধুই চাহটো খাই গাটো ধুই মই ওলাই গ'লোঁ মাক কোৱাই নাই মই ওলাই যাওঁতে ওলাই গৈ কিনে মই এতিয়া প্ৰথম মৰ্গৰ ফালে গৈছোঁ মই যাওঁতে মৰ্গত মানে কোনো মানুহ নাই তাত মই গুচি আহিলোঁ মোৰ লগৰ ভাৰ্গৱ বোলাটো তাক ফোন কৰিলোঁ সি কৈছে তই নাযাবি সি মোক সেনেকৈ কৈ আছে হেৰি তই সিহঁতৰ ঘৰত নাহিবি মোৰ লগৰবিলাকে মোক ফোন কৰি কৈছে নাযাবি কিবা এটা বেলেগ চিন ক্ৰিয়েট হ'ব মোক পুলিচে ফোন কৰিলে তেতিয়া মই মৰ্গৰ পৰা ওলাই আহি কিনে মই আমাৰ যিটো এইটো আমাৰ ভাঙাগড়ৰ কাষত যিটো পেট্ৰল পাম্প আছে সেইখিনি পাইছোঁ ফোন কৰোঁতে কৈছে আপুনি চিন্তু কলিতা হয়নে মই কৈছোঁ হয় কৈছে আপুনি হেৰি কৰক ছোৱালী এজনী ঢুকাইছে আপুনি থানালৈকে আহক মই ঠিক আছে হ'ব মই যাই আছোঁ কওঁতে আহি কিনে তাতে আকৌ এই ৰাজগড়ৰ বিগ বাজাৰ কিনে মানুহ দুজন লগ পালোঁ সুধিলে তাৰমানে মোক কৈছে অলপ দেৰি হ'ল আকৌ ফোন কৰিলোঁ মই ফোন কৰি দাদা মই আহিছোঁ কৈছে এটা কাম কৰা এতিয়া আহিব নালাগে মোৰ অলপ কাম আছে বেলেগ কেছত মই ওলাই আহিছোঁ তুমি 7টা মানত আহা মই ঠিক আছে হ'ব এনেকৈ গৈ কিনে মোৰ দাদা এজনৰ হোমষ্টে আছে কমাৰ্চত তাতে আমি গোটেই ল'ৰাবিলাক লগৰবিলাক আহিল মোৰ তাতে আমি থাকিলোঁ দিনটো থকাৰ পিছত খবৰো লৈ আছোঁ মই এই মৰ্গত কেতিয়া ওলাবগৈ বহুত দেৰিকৈ ওলাইছে বাৰু তাৰ হেৰিটো আকৌ গধূলি 7টা বজাত মই থানালৈ গ'লোঁ থানালৈ পুলিচেও মোক সেই ছেইম কথাটোৱে সুধিছে ৰাতি কিবা কাজিয়া হৈছে নেকি মই কৈছোঁ ৰাতিটো কাজিয়া হোৱা নাই কথা পাতিছোঁ মই এটা 10লৈ মই কথাই পাতিছোঁ কৈছে কি দিছিলে আপোনাৰ ৰিলেশ্যনশ্বিপত আছিলে নেকি আপুনি ৰিলেশ্যনশ্বিপত আছিলোঁ মই কিমান বছৰ আছিলে বেছি দিন হোৱা নাছিলে হাৰ্ডলি এবছৰ 6 মাহ 5 মাহমান হৈছিলে